Good morning. ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশ আৰু মই বেটাৰ কাৰণে টিফিন বনাই আছোঁ। এইফালে আলু ভাজি দিছোঁ আৰু আলু ৰুটি বনাই দিছোঁ। সেনেকৈ মানে মেৰিয়াই কিনে ৰোল বনাই সেনেকৈ দিম। সি সেনেকৈ খাই ভাল পায়, সেইটো কাৰণে এনেকৈ বনাই দিম। আৰু ইয়াতে আছে ৰুটি। এয়া এইফালে এতিয়া মই পেকিং কৰি আছোঁ। ই মানে এই কাগজে এনেকৈ ৰোল বনাই কিনে দিলে মানে পেকিং কৰি দিলে খাই সি সেনেকৈ, আৰু তেনেকৈ দিলে ভাল পায় ল'ৰা ছোৱালীবিলাকে খাই কিনে। মই কিন্তু তাক তেনেকৈ দিওঁ, সি সেনেকৈ খায়। এইফালে পূৰা গৰম হৈ আছে, গৰম পূৰা পেক কৰি আছোঁ। আৰু এই কাগজটোত মেৰাই দিলে মানে কি গৰমো হৈ থাকে ৰুটিটো আৰু কোমল হৈ থাকে। সিহঁতে যিহেতু দেৰিকৈ খায় সেইটো কাৰণে এনেকৈ মেৰিয়াই দিছোঁ ধুনীয়াকৈ। আৰু এইফালে মোৰ হৈ গ'ল পেকিং কৰা, দুটা লৈ যাব, এটা খাবলৈ দি দিম তাক, অলপমান মনটো ভাল পাব ৰাতিপুৱা। এইফালে টিফিন ৰেডি পূৰা। মই এতিয়া বেগত ভৰাই লওঁ, তাক ভৰাই দিওঁ। কিতাপ ৰাতিয়ে পঢ়ি কিনে ৰেডি কৰি থৈ দিছেহি। বটলটো চাইডৰ পিনে ল'লে মানে বাইকত যাব পৰি যায়, সেইকাৰণে ইয়াত ভৰাই দিছোঁ। আৰু এইফালে বেটি মই উঠিলোঁ যে সোনকালে, তাইও উঠি গ'ল আৰু ককাকে স্কুল যাব লাগে, শুই আছে। দাদা উঠা উঠিব লাগে বুলি। উঠা জল্দি। আৰু এয়া পটাপট ওলাই মেলি একদম স্কুললৈ গ'লগৈ, লৈ গ'ল। বাই। এইফালে বেটা স্কুল গ'ল আৰু বৰষুণটো চাওকচোন কেনেকৈ ক'লা হৈ আহিছে পূৰা। এয়া বহুত ডাঙৰকৈ বৰষুণ এজাক দিব। আৰু এইটো চাইডে মই ভাত দালি পাতি দিলোঁ, ভাত দালি হৈয়ে গ'ল। অকণমান খুৱাই লওঁ মই, ৰাতিপুৱা উঠিছোঁতো, মই উঠিলোঁ যে সেইটো কাৰণে। এয়া দালিকণ নুমাই থৈ তাইক অকণমান খুৱাই লওঁ। এইজনী মোৰ কোচতে আছে, এইজনী অলপ খুৱাই লওঁ তাইক। তাই শুই যোৱাৰ পিছত চব্জি আৰু ৰুটিটো বনাই ল'ম। এয়া চুনো এইজনী আমাৰ। আৰু এইফালে বেটি শুই গ'ল, তাই শুই থাকোঁতে মই পটাপট কাম চাম কৰি লওঁ, গা চা ধুই লওঁ। এইফালে এয়া ৰাতিপুৱাৰ কাম বন কৰি মেলি আজৰি হ'লোঁ আৰু আমাৰ বেটিও শুই মেলি উঠিলে। এইজনী তাইও শুই মেলি উঠিলে, কাম বন কৰি মেলি আজৰি হ'লোঁ। আৰু ভাত আঞ্জাও দালি আৰু ভাতটো মই বনালোঁ, অথনি দেখাইছিলোঁ ভিডিঅ'ত আপোনালোকক। আৰু চব্জি ৰুটি মায়ে বনালে। আৰু এতিয়া বেপাৰী এটা আহিছিলে, মাছ ল'লোঁ। এতিয়া যাওঁ মাছখিনি ফ্ৰাই কৰোঁগৈ। মাছখিনি ফ্ৰাই কৰাৰ পিছত বেটা স্কুলৰ পৰা অহাৰ পিছত আমি ভাত খাম আৰু একেলগে। হাইটো মাৰিলে ধুনীয়াকৈ। ৰাতিপুৱা বৰষুণ দিলে, বহুত ডাঙৰকৈ বৰষুণ দিলে। এতিয়া বৰষুণ নাই দিয়া, অকণমান ৰ'দৰ মানে পোহৰ এটা ওলাইছে আৰু ৰ'দ দিব নেকি অলপ। তেন্তে এতিয়া যাওঁ, মাছখিনি ফ্ৰাই কৰোঁগৈ আৰু আপোনালোকক বস্তু কেইটামান দেখাব আছে। মই মিছ'ৰ পৰা লৈছিলোঁ, বহুত কমতে ল'লোঁ বস্তুকেইটা, সেইটো কাৰণে আপোনালোকক দেখাই দিম। কোনোবাই যদি ল'ব পাৰে ল'ব পাৰিব, মেকআপৰ বস্তুৱে হয়। তেন্তে যাওঁ এতিয়া পাকঘৰলৈ। বেটাও আহিব 1টা বজাত। মাছখিনি ফ্ৰাই কৰি লৈ মেলি আপোনালোকক বস্তুকেইটা দেখাই দিম। মাছখিনি মায়ে কাটি বেছি দিলে, মই এতিয়া ফ্ৰাই কৰিম।
এইফালে মাছ ফ্ৰাই ৰেডি মোৰ তেন্তে আমি দুপৰীয়া ভাত সাজ খাই লওঁ এয়া আছিলে আমাৰ আজি দুপৰীয়াৰ সাজ তেন্তে খাই মেলি লগ পাই আছোঁ আৰু এইফালে বেটাই ভাত পানী খাই লৈ এইটো অলপ মোবাইল চাবলৈ লৈছেহি এইফালে একেবাৰে আপোনালোকক সন্ধিয়া লগ পাইছোঁ দুপৰীয়া মানে ভাত পানী খালোঁ এইবিলাক দেখুওৱা নহ'লে আৰু খালোঁ খাই মেলি বেটিকো শুৱাই ল'লোঁ ময়ো শুই গ'লোঁ টোপনি আহি গ'লোগৈ মানে এতিয়া সন্ধিয়াই হ'লহি আৰু আপোনালোকৰ বস্তু কেইটামান দেখাম বুলি কৈছিলোঁ যে বস্তুকেইটা দেখাই লওঁ এতিয়া এইফালে আছিলে এইকেইটা বস্তু আছে ৰ'বা এইকেইটা এতিয়া আৰু খুলি মেলি নেদেখাওঁ বেটা আহিলে টিউশ্যনৰ পৰা পাছত দেখাই দিম আপোনালোকক এইফালে দেখিলে হেৰি বস্তুকেইটা আৰু বৰ বেছি ভিডিঅ' কৰি নাথাকোঁ আৰু বেটাও এতিয়া টিউশ্যনৰ পৰা আহি পেলাই তাক বাহিৰ আৰু বিস্কুট খাবলৈ দি দিলোঁ এজনী বেটি শুই মেলি উঠিলে কোচত তাইক অকণমান লওঁ তাৰ লগত অকণমান খেলোঁ সেনেকৈ থাকোঁ ভিডিঅ'টো ভাল পালে যদি লাইক এটা কৰি থৈ যাব আপোনালোকে কি আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ বাই বাই কিবা ক'বা বেটি বাই বাই দি দিয়ে বাই বাই দি দিয়ে বাই 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 চুমু দিয়া এটা ছোৱালীজনী মোক চুমু দিব জানে দেই চুমু দিয়া ধুনীয়াকৈ খুজিলে মানে তেন্তে আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকক